তুমি এইখন পৃথিৱীত চিৰঞ্জীৱী হৈ থকা, তুমি এইখন পৃথিৱীত অজৰ অমৰ হৈ থকা। কাৰণ এইখন পৃথিৱীত যোনে প্ৰভু ৰামচন্দ্ৰৰ নাম ল'ব, যোনে ৰামচন্দ্ৰৰ ভজন কীৰ্তন কৰিব, আৰু য'তে ৰামচন্দ্ৰৰ পূজা প্ৰাৰ্থনা হ'ব, সেই পূজা প্ৰাৰ্থনাৰ ঠাইত তুমি হাজিৰ হ'বা, হৈ পেলাই তেওঁলোকৰ যি মনৰ কামনা সেয়া তুমি সিদ্ধি কৰিবলৈ, তুমি সেয়া পূৰণ কৰিবলৈ তুমি চেষ্টা কৰিবা। সকলোকে তুমি অঞ্জলি দিবলৈ চেষ্টা কৰিবা, সকলোকে তুমি অপায় অমংগলৰ পৰা দূৰ কৰিবলৈ তুমি চেষ্টা কৰিবা। সেইকাৰণে তুমি মোৰ কাৰণে তুমি থাকিব লাগিব এইখন পৃথিৱীত। হয়তো সেই ৰুল প্ৰভু হনুমানে আজি আপোনাৰ আৰু মোৰ ওচৰত সদায় ফ'ল' কৰি আহিছে। আপোনাক মোক সদায় অঞ্জলি দিছে, আপুনি মই সদায় আগুৱাই যাব পাৰিছোঁ, সুন্দৰ এটা জীৱন আমি যাপন কৰিব পাৰিছোঁ পূজা প্ৰাৰ্থনা কৰাৰ ফলত। হয়তো প্ৰভু ৰামচন্দ্ৰক এই সময়ত মোৰ লগতে আপুনিও জয় শ্ৰীৰাম, জয় সিয়াৰাম, জয় শ্ৰীৰাম নিজে কৈ উঠক অন্তৰৰ পৰা।